ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। এডিআৰ 3.0 ক্ষেত্ৰত যিখিনি নতুন চিলেবাছ হয় বা নতুন কি আপোনালোকে টপিক পঢ়িব লাগিব, এই সকলোখিনি কথা আপোনালোকক এই ভিডিঅ' যোগে আপোনালোকে গম পাব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু এডিআৰ 3.0 ক্ষেত্ৰত আপোনালোকে কি চিলেবাছ বা কি পঢ়িব লাগিব এইখিনি কথা আপোনালোকে কমপ্লিট ভিডিঅ' চালে গম পাই যাব। চ' এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে বেলেগ কোনো ভিডিঅ' চাবলগীয়া বা বেলেগ কোনো কিবা কৰিবলগীয়া কথা নাই। ভিডিঅ' আপোনালোকে কমপ্লিট চালে সকলোখিনি আপোনালোকে ইনফৰমেশ্যন পাই যাব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। মই আপোনালোকে বিশেষকৈ এডিআৰ 3.0 ক্ষেত্ৰত কি আপোনালোকে চিলেবাছ পঢ়িব লাগে, মই পোনপ্ৰথমে অফিচিয়েল যিখিনি চিলেবাছ হয় 2000 আগতে এডিআৰ 2.0 যিখিনি চিলেবাছ আছিলে, মই সেই চিলেবাছখিনি আপোনালোকক দেখাই বুজাম। লগতে আপোনালোকৰ কি নতুন টপিক এড হৈছে মই সেইখিনি কথা আপোনালোকক জনাই দিয়া হ'ব। আৰু সেইখিনি টপিক আপোনালোকে পঢ়ি গ'লেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, কিয়নো এতিয়াৰ পৰাই সেইখিনি টপিক আপোনালোকে ৰিভিজন বা এতিয়াৰ পৰাই আপোনালোকে সেইখিনি টপিক পঢ়িব লাগিব। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চালে সকলোখিনি কথা গম পাব। আৰু এতিয়া আপোনালোকে যে এডিআৰ 3.0 ক্ষেত্ৰত যে আপোনালোকে প্ৰিপেৰেশ্যনসমূহ কৰি আছে বা আপোনালোকে এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। চ' এই কোৰ্চটো যদি বাই কৰিলে পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই। এই কোৰ্চটো পঢ়িলে আপোনালোকে নিশ্চয় ভালদৰে যে পঢ়ে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ছেকেণ্ড কথাটো হৈছে এই কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা আছে লিমিটেড টাইমৰ কাৰণে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে সোনকালে গৈ বাই কৰি ল'ব পাৰে। আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278। চ' হোৱাটছআপত জাষ্ট মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়ালৈকে কোৰ্চটো আণ্ডাৰত আপোনালোকে কি লাভ কৰিব, কোৰ্চটো কি হয় ইয়াত দেখিব পাৰিছে এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। 2026-27 বৰ্ষৰ ওপৰত ডিপেণ্ড কৰি বনোৱা ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। ইয়াত দেখিব যে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আৰু এতিয়ালৈ ছাবজেক্ট কি লাভ কৰিব, ছাবজেক্ট দেখিব যে ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট আপোনালোকে ইয়াত লাভ কৰিব পাৰিব। আৰু বিশেষকৈ যেতিয়া কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাব, ইয়াত আপোনালোকে লাভ কৰিব টেষ্ট পেপাৰ, মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ যিখিনি কুৱেশ্যন পেপাৰ সেইখিনিও এটা লাভ কৰিব পাৰিব। আৰু দিছ কোৰ্চ অন বেছ অন 26 এণ্ড 27 ইয়াত 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি এই কোৰ্চটো বনোৱা হৈছে। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ আছে। এই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। আৰু এই কোৰ্চটো বাই কৰিলেও পঢ়াৰ পিছত আপোনালোকে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই, বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই। চ' সকলোখিনি এই কোৰ্চটোৰ আণ্ডাৰতে এভেইলেবল পাই যাব। মক টেষ্টৰ পৰা আদি কৰি সকলোখিনি ইয়াতে কোৰ্চটোৰ আণ্ডাৰতে লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটো বাই কৰিলে পঢ়িলে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটো একেবাৰে লেটেষ্ট কোৰ্চ হয়, আপডেটেড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি সকলোখিনি এই কোৰ্চটো আণ্ডাৰতে এভেইলেবল পাই যাব। আৰু বিশেষকৈ আপোনালোকৰ ছ'চিয়েল ষ্টাডি বা জেনেৰেল নলেজৰ ক্ষেত্ৰত আপোনালোকে বিশেষকৈ অসম ৰিলেটেড এক্সট্ৰা পাব, ইণ্ডিয়া ৰিলেটেড এক্সট্ৰা পাব, ৱৰ্ল্ড ৰিলেটেড আপোনালোকে এক্সট্ৰা কৰি পাব। অসম ৰিলেটেড আপোনালোকে জিঅ'গ্ৰাফী হওক, পলিটি হওক, ইকনমি হওক, আপোনালোকৰ সকলোখিনি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ হওক আৰু বাকী আপোনালোকৰ হিষ্ট্ৰী এণ্ড কালচাৰ হওক বা গোটেইখিনি আপোনালোকে এই আমাৰ কোৰ্চটোতে এভেইলেবল পাই যাব। চ' ছেকেণ্ড যিটো পাৰ্ট হওক বা আপোনালোকে ইণ্ডিয়া ৰিলেটেডো পাব, ৱৰ্ল্ড ৰিলেটেডো পাব, সকলোখিনি পাব ভাগকৈ। চ' এই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। আৰু এই কোৰ্চটো বাই কৰিলে পঢ়িবৰ বাবে আমাৰ যিটো হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি লৈ পঢ়িব পাৰিব। চ' গোটেইখিনি ডিটেইলছখিনি মই আপোনালোকে জনালোঁ। ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। চ' এইখিনি কথা আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰে। আৰু ইয়াত আপোনালোকৰ সকলোখিনি আপোনালোকে কোৰ্চটো আনতে এভেইলেবল পাই যাব। আৰু বেষ্ট কোৰ্চ 2026 এণ্ড 2027 ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। আৰু 50% বৰ্তমান আপোনালোকৰ বাবে অফাৰ চলি আছে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু ইয়াত গোটেই ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' এটা ভাল আপোনালোকৰ বাবে বেষ্ট অপৰচুনিটি আহিছে। চ' অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। এই অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰি আপোনালোকে এই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। ইয়াৰ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' ধুনীয়াকৈ ইয়াৰ ক্ষেত্ৰত আপোনালোকে কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল। আৰু বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% যিহেতু অফাৰ চলি আছে, অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। এতিয়া আহিলে আপোনালোকৰ যিখিনি এডিআৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ যিখিনি চিলেবাছ হয় সেই চিলেবাছখন মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। বিশেষকৈ গ্ৰেড 4ৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেড 4ৰ ক্ষেত্ৰত 10 পাছ আৰু 8 পাছৰ ছাবজেক্টখিনি ছেমেই হয়। ইংলিছ পঢ়িব লাগিব, ছ'চিয়েল ষ্টাডি পঢ়িব লাগিব, ৰিজনিং পঢ়িব লাগিব, মেথমেটিক্স পঢ়িব লাগিব। এইখিনিৰ পৰা আপোনালোকৰ কুৱেশ্যনসমূহ আহে। বাকী যিখিনি মই কৈছোঁ নতুন কিছুমান টপিক এড হৈছে বুলি, নতুন যিখিনি টপিক হয় সেই টপিকখিনি যে মই ক'বলৈ যাওঁ সেই টপিকখিনি হৈছে আপোনালোকৰ ৰুট এণ্ড ট্ৰেন্সপৰ্টৰ ক্ষেত্ৰত কিছুমান ৰুল ৰেগুলেশ্যন এড হৈছে। চ' সেইখিনি আপোনালোকে চাব লাগিব। আৰু বাকী কিছুমান ফৰেষ্টৰ ক্ষেত্ৰত নতুন ফৰেষ্টৰ ক্ষেত্ৰত যিবিলাক নেশ্যনেল পাৰ্ক হওক, অভয়াৰণ্য হওক, সেই কিছুমান এড হৈছে। চ' অসম ৰিলেটেড মই কথা
ক্ষেত্ৰত ক'বলৈ যাওঁ ইণ্ডিয়া ৰিলেটেড কিছুমান এড হৈছে চ' সেইখিনি আপোনালোকে চাব লাগিব আৰু ৰুল ৰেগুলেশ্যনখিনি চাব লাগিব ৰুট ট্ৰেন্সপৰ্টৰ ক্ষেত্ৰত সেইখিনি আপোনালোকে নতুনকৈ পঢ়িব লাগিব আপডেটেড হ'ব লাগিব আৰু সেই সকলোখিনি আপডেটেড কৰি আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বনোৱা হৈছে চ' কোৰ্চটো যে বাই কৰিলে সেইখিনি আপোনালোকে পায়ে যাব য'ত কি আপডেট হৈছে বা কি নতুন টপিক আছে সকলোখিনি আমাৰ কোৰ্চটো অন্তত পায়ে যাব আৰু বাকী 135 মাৰ্কৰ আপোনালোকৰ এক্সাম পাতিব আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ 0.25 কৈ নিগেটিভ মাৰ্ক থাকিব ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে আৰু সেই তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কাট অফ যাব আৰু কাট অফৰ ভিতৰত আপোনালোকৰ যদি মাৰ্কটো থাকে তেন্তে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব এইখিনি হৈছে গ্ৰেড 4 ক্ষেত্ৰত আৰু গ্ৰেড 4 ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ মিনিমাম 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব বেছি আপোনালোকৰ হাই কোৱালিফিকেশ্যন নালাগে গ্ৰেড 4 ক্ষেত্ৰত মিনিমাম 8 পাছ কৰিলে হ'ল আৰু 8 পাছৰ ক্ষেত্ৰত বেলেগ থাকে 10 পাছৰ ক্ষেত্ৰত বেলেগ থাকে চ' প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ হয় আৰু বাকী আহিলোঁ গ্ৰেড 3 ক্ষেত্ৰত গ্ৰেড 3 ক্ষেত্ৰত 3 ধৰণৰ থাকে এটা হৈছে 12 পাছ এটা হৈছে ডিগ্ৰী পাছ আৰু এটা হৈছে আপোনালোকে ড্ৰাইভাৰ লেভেলৰ যিটো 10 পাছ বুলি কোৱা হয় গ্ৰেড 3 ক্ষেত্ৰত যিটো ডিগ্ৰী পাছৰ বেচেলৰ ডিগ্ৰী ক্ষেত্ৰত আপোনালোকৰ ছাবজেক্টখিনি আপোনালোকে দেখিছে ক'ৰ পৰা কিমান কুৱেশ্যন আহিব ডিটেইলছত দিয়া থাকে ছ'চিয়েল ষ্টাডি 30 কুৱেশ্যন থাকিব 1 মাৰ্কত 30 মাৰ্কছৰ আহিব চ' এনেদৰে ইয়াতো সেম হয় সিলেবাসখন চ' এইখিনি সিলেবাসৰ কেনেকৈ দেখিব পাৰিছে চ' এইখিনি সিলেবাস যদি আপোনালোকে পঢ়ে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু সিলেবাস সম্পূৰ্ণ কভাৰ কৰিব লাগিব এখন ডিগ্ৰী পাছ লেভেলৰ সিলেবাস হয় চ' মই 8 পাছ বা 10 পাছৰখন মই পোনপ্ৰথমে দেখাই দিলোঁ আপোনালোকক বাকী লজিকেল ৰিজনিঙৰ কুৱেশ্যন আহিব মেণ্টেল এবিলিটি কুৱেশ্যন আহিব জেনেৰেল মেথমেটিক্সৰ কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব আৰু জেনেৰেল ইংলিছো আহিব ৰিডিং কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন দেখিবলৈ পাব এইখিনি হৈছে বেচেলৰ ডিগ্ৰী যিটো হয় বেচেলৰ ডিগ্ৰী কুৱেশ্যন হয় ইয়াৰ 150 কুৱেশ্যন থাকিব 175 মাৰ্কছ থাকিব 3 ঘণ্টা সময় পাব বাকী আপোনালোকৰ যিটো SSLC লেভেল মানে যিটো SSLC মানে যিটো কোৱা হাই ছেকেণ্ডেৰী 12 পাছ লেভেলৰ গ্ৰেড 3 হয় তাৰ ক্ষেত্ৰত আপোনালোকে ইয়াতো আপোনালোকৰ মাৰ্ক পেটাৰ্ণ বা কুৱেশ্যন পেটাৰ্ণখিনি দিয়া থাকিব সেইমতে আপোনালোকে দেখিবলৈ পাব চ' ছাবজেক্ট ৱাইজত ধুনীয়াকৈ দেখিব পাব ছ'চিয়েল ষ্টাডি 30 কুৱেশ্যন 1 মাৰ্ক কৈ থাকিব জেনেৰেল নলেজৰ আহিব এনেকৈ আপোনালোকৰ প্ৰতিটো ক্ষেত্ৰত আহিব লজিকেল ৰিজনিং মেণ্টেল এবিলিটি ক্ষেত্ৰত আপোনালোকৰ কুৱেশ্যন দেখিবলৈ পাব চ' ওৱান অফ দ্য বেষ্ট এইখন যিখন চিলেবাছখন হ'ব আৰু এই চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে পঢ়িবলৈ তাৰ কিছুমান কি টপিক এড হ'ব মই আপোনালোকক জনালোঁ ৰুল ৰেগুলেশ্যনৰ ওপৰত টপিক এড হ'ব আৰু বাকী আপোনালোকৰ যিটো ফৰেষ্টৰ যিখিনি নতুন নেশ্যনেল পাৰ্ক হওক সেইখিনি আপডেট হৈছে সেইখিনি আপোনালোকে চাব লাগিব নতুন টপিক ৰুল ৰেগুলেশ্যন যিখিনি ৰুট ট্ৰেন্সপৰ্টৰ সেইখিনি আপোনালোকে চাব লাগিব তেতিয়া আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু সেইখিনি সকলোখিনি নতুন টপিক বা সকলোখিনি নতুনকৈ আপডেট কৰি আমাৰ যিটো কোৰ্চটো প্ৰস্তুত কৰা হৈছে 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি চ' কোৰ্চটো যদি বাই কৰিলে পঢ়ে তেনে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই সকলোখিনি আমাৰ কোৰ্চটো আণ্ডাৰতে উপলব্ধ হ'ব চ' কোৰ্চটো বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাত হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্চটো বাই কৰিলে পঢ়িব পাৰিব আৰু এই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই আৰু কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব পাৰে আজি ভিডিঅ' ইমানে যদি ভিডিঅ'টো লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'ত লগ পাম